আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 30 নম্বৰ দিন আৰু 30 নম্বৰ দিনৰ এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা বৰ্তমান দানা দি দিয়া গৈছে আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ আৰু পানী বৰ্তমান আজি কুহুমীয়া গৰম পানী দিছোঁ, যিহেতুকে বাহিৰত বতাহ আৰু বৰষুণ দি আছে সেইকাৰণে। আৰু বাকী পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ আৰু লিভাৰ টনিক দিছোঁ। লিভাৰ টনিক প্ৰতি 100 মুৰ্গীৰ কাৰণে 5 ml দিয়া হৈছে। দুপৰীয়াৰ দৃশ্য। দুপৰীয়া দানা দি দিছিলোঁ আৰু দানাৰ পিছতে এয়া পানী খাবলৈ দিছোঁ। ঠাণ্ডা পানী দিছোঁ আৰু লগত ৱাটাৰ চেনিটাইজাৰ দিছোঁ পানী চাফা কৰিবৰ কাৰণে। আৰু লগতে দিছোঁ আজি লিভাৰ টনিক মুৰ্গী পোৱালিখিনিক। প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 5 mlকৈ লিভাৰ টনিক দিছোঁ। আৰু লিভাৰ টনিক মই ব্ৰ'টন ব্যৱহাৰ কৰোঁ, ভিৰবেক কোম্পেনীৰ ব্ৰ'টন। যথেষ্ট ভাল এটা লিভাৰ টনিক আৰু সহজে উপলব্ধ। এয়া আবেলিৰ দৃশ্য। আবেলি প্ৰায় আধা ঘণ্টামানৰ আগতে মুৰ্গী পোৱালিখিনিক দানা দি দিয়া হৈছিলে আৰু এতিয়া আধা ঘণ্টাৰ পাছতে মুৰ্গী পোৱালিখিনিক পানী দিছোঁ। ঠাণ্ডা পানী দিয়া হৈছে আৰু পানী চাফা কৰা ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰা হৈছে আৰু তাৰ লগতে ব্ৰ'টন নামৰ লিভাৰ টনিকটো ব্যৱহাৰ কৰা হৈছে প্ৰতি 100 মুৰ্গীৰ কাৰণে 5 ml কৰি পেলাই।